Hello friends, Khulungbai and welcome back to my channel. So, আজি মই আহিছো এখন ডগ ফাৰ্মত এটা নিউ পাপি ল'ব কাৰণে। So, আপোনালোকে চাই থাকক। এতিয়া মই ইয়াতে মোৰ ফ্ৰেণ্ড এজনক ৰখি আছো বাস্তৱ আপোনালোকে চাগে চিনিয়ে পায় মোৰ ডেন্স ভিডিঅ' বিলাকক দেখিছে সো তাক ৰখি আছো ফাইনালি বাস্তৱ আহি পালে এইটো এই দছ কাম আহি যা আহি পালে এতিয়া আমি এতিয়া ভিতৰলৈকে যাওঁ নেকি So finally মই সেই জায়গাটোত আহি পালো আপোনালোকক যোনটো জায়গাৰ কথা কৈ আছিলো আজি নতুন ষ্টক আহিছে সো মই তাকে চাব আহিলো মোৰ বহুত দিনৰ পৰা পেট লোৱা মানে বহুত আশা আছিলে সো সেই কাৰণে মই আজি ইয়াতে আহিলো ইহতৰ তাতে এও হৈছে আজাদ আৰু এও হৈছে পাৰস সো ইহতৰ লগত মই কন্টাক্ট কৰি ফাইনালি ইয়াতে আজি আহিলো মই আজি এটা নতুন পাপি লম কি পাপি আহিছে সো আমাৰ তাতে এতিয়া কালচাৰ স্পিচৰ ষ্টক আছে এইটো কালচাৰ স্পিচ হয় এইটো পাপি হয় হয় ঠিক আছে আৰু কি আছে এইটো সাপ এইটো বেলেগ কালাৰ আছে ব্ৰাউন কালাৰ এটোও কালচাৰ স্পিচ হয় নেকি এইটো কালচাৰ স্পিচ হয় আচ্ছা সো দিস আর অল কালচাৰ সো স্পিচ হয় এইবিলাক সব কালচাৰ স্পিচ হয় নেকি আচ্ছা তেনেকৈ এইটো লাসা আৰু মানে সিজু ক্ৰছ হয় না আচ্ছা এটো মেল নে ফিমেল এইটো ফিমেল হয় হয় ফিমেল পাপি আৰু যেনেকুৱা এইটো আছে হোৱাইটত আছে এইটো মেল হয় হয় মেল হয় আচ্ছা আৰু বাকি বেলেগ আপোনাৰ জাৰ্মান শেফাৰ্ড আছে এইটো জাৰ্মান শেফাৰ্ড হয় হয় এইটো আমাৰ নিজৰ ব্ৰিডিংৰ হয় মানে আচ্ছা এইটো আমি নিজে ব্ৰিডিং কৰো হয় এইটো এটলিষ্ট 5 কেজি এৰাউণ্ড 5 কেজি আছে এইটো পাপিটো আচ্ছা লং কোট বুলি কয় এনে জাৰ্মান শেফাৰ্ডৰ আপোনাৰ মানে সিঙ্গেল কোট আহে ডাবল কোট আহে মিডিয়াম কোট আহে তাৰপিছত আপোনাৰ লং কোটৰো আহে হয় সো এইবোৰ পাপি আপোনাৰ লং কোটৰ পাপি হয় হয় পৰাস দেখাই দিছো তিনিওটাই ন তিনিটা লং কোটৰ পাপি হয় আচ্ছা এনেকুৱা টাইপ পাপি লাগিলেও মানে পাই যাব হয় যদি ৰেডি নাথাকে আমি অৰ্ডাৰত আনি দিওঁ হয় আৰু আপোনালোকে অৰ্ডাৰ এনে ক'ত দিয়ে অকল এটু এৰিয়াত নে গুৱাহাটীতো যায় মোৰ একচুয়ালি অল ওভাৰ নৰ্থ ইষ্টত দিওঁ তাৰ মানে আচ্ছা যদি ট্ৰান্সপোৰ্টেশন কৰাব লাগে হেনেকুৱা মানে আইএসবিটিৰ পৰা আমি পাপি পঠাই দিওঁ মানে যেনেকুৱা বাছতো যাব ট্ৰেইনতো যায় কিছুমান বেছি দূৰ হ'লে ফ্লাইটতো বা আপোনাৰ আমি পচিবল হ'লে আমি নিজে যাওঁ ডোৰ টু ডোৰ ডেলিভাৰী কৰি আহোঁ মানে সো আপোনালোকে যদি দূৰত অৰ্ডাৰ পঠায় তেতিয়া কি ডেলিভাৰী ফি কিবা লয় নেকি ডেলিভাৰী ফি মানে এইটোৱে থাকিব মানে আমাৰ ফালৰ পৰাতো কোনো টাইপ অফ মানে ডেলিভাৰী চাৰ্জেছ নলওঁ আমি যদি গুৱাহাটীত যাই কিনে লগাই দিওঁ আমি পাপিটো আচ্ছা তো জাষ্ট বাছ ফেয়াৰটো মানে পে' কৰিব লাগে যিটো মানে আপোনাৰ গুৱাহাটীৰ পৰা আপোনাৰ সাপোজ যদি যোৰহাট যায় তো যোৰহাটৰ ফেয়াৰটো দিব লাগে মানে এইটো বাছৰ লগত মানে কথা পাতিব লাগে আচ্ছা আৰু পেমেন্টটো কেশ অন ডেলিভাৰী নে অনলাইন যদি আপুনি যদি নিজে আহি কিনে যদি লৈ যায় তেতিয়াহ'লে কেশ অন ডেলিভাৰী এভেইলেবল আৰু যদি আপোনালোকে অৰ্ডাৰত লৈ আছে মিন্স পাপিটো দূৰত যাব তেতিয়াহ'লে আপুনি মোক অলপমান মানে টকেন দিব লাগে তাৰপিছত আমি বাছত উঠাই দিয়াৰ আগতে আপুনি পেমেন্টটো ক্লিয়াৰ কৰিব লাগিব অনলাইন পেমেন্টটো আমি একচেপ্ট কৰোঁ আচ্ছা এইকেইটা চাওক ইমান কিউট সো এইকেইটা হৈছে কালচাৰ স্পিচ বেবি কিমান উইকস হৈছে এইটো আপোনাৰ 45 ডেজ হৈছে আচ্ছা সো আমাৰ যোনবিলাক দৰ্শক আছে সেইবিলাকক আপুনি প্ৰাইস ডিটেইলছ ক'ব পাৰিব নেকি সো কালচাৰ স্পিচৰ মানে একচুয়ালি প্ৰাইস মানে আপোনাৰ হয় ফিক্স নহয় মানে আপোনাৰ 3000 ৰ পৰা আপুনি 5000 ৰ মাজত পাই যাব মানে আচ্ছা আৰু এইবিলাক যেনেকুৱা এইটো আপোনাৰ লাসা এইটো লাসা মিক্স লাসা হয় মিক্স হয় সো এনেকুৱা পাপি আপোনালোকে 7 to 8000 ত পাই যাব আচ্ছা আৰু বাকি জাৰ্মান শেফাৰ্ডছ বিলাক জাৰ্মান শেফাৰ্ডছ হয় যেনেকুৱা জাৰ্মান শেফাৰ্ডটো আমাৰ তাতে বহুত কোৱালিটিৰ আছে হয় এনে জাৰ্মান শেফাৰ্ড আপুনি মোৰ তাতে আপোনাৰ 10000 ৰ পৰা আপুনি ষ্টাৰ্টিং পাই যাব হয়
আচ্ছা আকৌ মেল ফিমেলৰ কিবা প্ৰাইস ডিফাৰেন্স মেল ফিমেলৰ একো প্ৰাইস ডিফাৰেন্স নাথাকে একচুয়ালি লিটাৰ হিচাপে মানে আমাৰ তাতে আহে পাপি ঠিক আছে তো এটা প্ৰাইসতে পাই যাব আপোনালোকে বেছ অন কোৱালিটি হয় অলপমান কোৱালিটিৰ ওপৰত মানে প্ৰাইসবোৰ চেঞ্জেস আহে অলপমান আপোনালোকে দেখিছে যে মানে বহুতে পাপিটো কেনেবাকে মানে পইচা জগাৰ কৰি লয় বাট খোৱাব নৰে সো হেইটো খোৱা লোৱা কি মানে ব্যৱস্থা আচ্ছা একচুয়ালি মানে আমাৰ যেতিয়া মানে আমি পাপি এটা লওঁ পাপি এটা স্টাৰ্টাৰ ফুড লাগে প্ৰথমতে যেনেকুৱা আপোনাৰ বহুত ডিফাৰেন্ট টাইপছ অফ মানে ডগ ফুড মানে আমাৰ মাৰ্কেটত পোৱা যায় যেটো স্টাৰ্টাৰ ফিড আমি কেইদিনমান স্টাৰ্টাৰ ফিড দি কিনে সবতকে ইম্পৰ্টেন্ট কথা আমি পাপিক ডিৱৰ্মিং কৰিব লাগিব টাইমত আৰু ভেকচিনেশন কৰিব লাগিব কেইদিনৰ মূৰে মূৰে যেনেকুৱা আপোনাৰ পাপি আপোনাৰ লৈ যোৱাৰ পিছত আপুনি বডি ওয়েটত মানে 1 ml কে মানে 1 কেজি বডি ওয়েটত 1 ml আপুনি পেলু ড্ৰপটো খুৱাব লাগে ঠিক আছে তো আফটাৰ ডিৱৰ্মিং মানে আমি ভেকচিনেশন কৰিম তো বিটুইন 1 উইক টু 15 ডেজৰ মাজত মানে আমি ভেকচিনেশন খিনি কৰিম তো ভেকচিনেশন কৰাৰ পিছত বাকি আমাৰ মানে মিডল ক্লাস ফ্যামিলিৰ কাৰণে মানে ডায়েট প্ল্যান মানে যেনেকুৱা আপোনাৰ দৈ দিব পাৰিব চিকেন ৰাইস দিব পাৰে ভেজিটেবলস বইল দিব পাৰে সো এইবোৰ মানে খুব ভাল মানে আমাৰ পাপিৰ কাৰণে মিল্ক একচুয়ালি মিল্কটো দিব নালাগে কাৰণ মানে বাচ্চা হয় ন হজম কৰিব নোৱাৰিব পাৰে আৰু ভাতটো মানে কেইদিনৰ পিছত খুৱাব পাৰি এতিয়াই পাৰি এনে মানে আমাৰ যিয়ে কি নৰ্থ ইষ্টৰ নিজৰ ব্ৰিডিঙৰ পাপি হয় তো ভাতটো তো তেওঁলোকে মানে ষ্টাৰ্টিঙৰ পে দিয়ে মানে কিছুমান মানে ঘৰৰ যিটো পোৱালি হয় তেওঁলোকে ভাত দিয়ে তাৰপিছত দৈ দিয়ে আপোনাৰ কণী বইল দিয়ে সো এনেকুৱাকে আমি ষ্টাৰ্ট কৰিব পাৰো আফটাৰ 50 ডেজৰ পিছত আমি মানে ভাতত মানে আনিব পাৰো মানে কৰিব পাৰি সো আজি মই যেহেতু ইয়াতে আহিছো মোৰ এটা স্পেশাল কাৰণো আছে মই অকল ভিডিঅ' বনাব অহা নাই সো মানে মোৰ ঘৰত এটা মেল আছে আৰু মোক এটা মানে ফিমেল লাগে মানে মই ব্ৰিডিং কৰিব বিচাৰিছো ইন ফিউচাৰ সো হে ব্ৰিডিংটো কেনেকে কৰিম আপুনি কিবা কৈ দিব অলপ সো যে কি বাইদেউ আপোনাৰ লগত এটা মেল আছে তো আপুনি এটা ফিমেল লৈ যাইছে যেতিয়া ফিমেলটোৰ মানে ফাৰ্স্ট হিট আহিব সেই হিটটোত আমি নকৰাম সেকেন্ড হিটত আমি তাক মেটিং কৰাম যেনেকুৱা তোমাৰ যেনেকুৱা মেল আছে যেতিয়া হিট আহিব পিৰিয়ডছ হ'ব ফিমেল ডগটোৰ যেতিয়া পিৰিয়ডছ আপোনাৰ 10 ডেজ या 11 ডেজ হয় তেতিয়া মেল যিটো ডগ আছে এইটো স্মেলত মানে নিজে মেট আপ কৰে আৰু কিছুমানৰ মেল মানে মেট আপ নকৰিলে তেতিয়া হ্যান্ডলাৰ থাকে আমাৰ তাতে তো আমাক কন্টাক্ট কৰিলে হ্যান্ডলাৰ পাই যাব হি যাই কিনে আপোনাক মেটটো সাকসেস কৰাই কিনে হি গুচি আহিব তো তাৰ বৰ হয়টো এটা আপোনালোকৰ ইয়াতে মানে এইটো যোনটো জেগা মানে ডগ ফাৰ্মখন ইয়াতে মানে মিটিংও কৰায় মিটিংও কৰায় মোৰ মানে এতে মানে জাৰ্মান শেপাৰ্ডৰ ষ্টাৰ্ট আছে বিগেল হ'ব তাৰপিছত আপোনাৰ লেব্ৰাডৰ হ'ব মানে এনি কাইন্ড অফ ডগ মানে আমাৰ তাতে মানে ষ্টাৰ্ট আছে মানে যদি লাগে মানে আমি হেতু মেটআপ কৰাই দিও মানে যেহেতু আজি ইয়াতে আছে কালচাৰ স্পিটছ আৰু লাহাসা মিক্স আৰু জাৰ্মান শেফাৰ্ড আছে বাট বেলেগ ব্ৰিড দেখা নাই সেইবিলাক ব্ৰিড অৰ্ডাৰ কৰিব লাগে নেকি মানে আমাৰ ষ্টকৰ মানে একচুয়ালি মানে আমাৰ ষ্টকৰ মানে গোটেই টাইপ অফ পাপি আহে সো হেবোৰ পাপি মানে কিছুমান আমাৰ আজি জিএসডি আছে কালি ল্যাব থাকিব পৰকি ডবাৰমেন থাকিব তো এনেকুৱা মানে আমি মানে এনেকুৱা ষ্টকিং কৰি থাকো মানে আৰু যদি কোনোবা ক্লায়েন্টৰ পোৱালি হয় সেই পোৱালিবোৰো আমি উঠাই কিনে আমি সেল কৰো ইয়াৰ মানে পাৰ্সনেল এটা ডগ আছে হেতু হৈছে এটো কি ব্ৰিড এটো একচুয়ালি জাৰ্মান শেপাৰ্ড হয় এটো জাৰ্মান শেপাৰ্ডৰ ডাবল কোট হয় এটো ষ্টাৰ্টৰ কাৰণে ৰাখিছো মই এইটো ডাঙৰ হলে মানে এনেকুৱা হ'ব আচ্ছা চাওকচোন গাইস কিমান ডাঙৰ এই কুকুৰটো ইমান ডাঙৰ মোৰ সমানে হ'ব অলপ যদি ডাঙৰ হয় মোৰ সমানে হ'ব আৰু ইমান ডাঙৰ ইয়াৰ weight কিমান আছে ইয়াৰ weight আপোনাৰ 20 কেজি এনেকুৱা আছে ও মাই গড এটা মানুহ বাচ্চাৰ সমানে ন সো ইয়াৰ মানে এই পাপি হৈ আছে এটো 4 মান্থ হৈছে এটা আচ্ছা সো এইটো পাপি যেন নালাগে একদম মেচিয়ৰ ডগ যেন লাগে এইটো কিন্তু পাপিহে হৈ আছে এতিয়াও ইয়াৰ 4 মান্থ হৈছে সো চাওকচোন কিমান ডাঙৰ ভিডিঅ' ধৰিব পৰা নাই কিন্তু ই আসলতে বহুত ডাঙৰ হয় অকমান মানে ডাঙৰ হলে মোৰ সমানে হ'ব আৰু এইটো থিয় কৰাই দিব পাৰিবা নেকি এইটো চাওক কিমান ডাঙৰ ও মাই গড মই দাঙিবই পাৰা নাই এইটো মোৰ এইটো কিমান ক'লে 20 কেজি 20 কেজি বহুত ওজন হয় একদম বাচ্চা এটাৰ সমানে ওজন হয় আৰু কিমান ডাঙৰ চাওকচোন চাওক ও
মাই গড এতিয়া ইহঁতৰ ইয়াতে কাষ্টমাৰ আহিছে ইহঁতেও মোৰ নিচিনাকে পাপি ল'ব আহিছে চ' এতিয়া আৰু আমাৰ বকৰ বা বকৰ অঞ্চলৰ ওচৰৰ মানুহখিনিয়ে পাপি লাগিলে গুৱাহাটীলৈকে যাব নালাগে কাৰণ আমাৰ ওচৰৰ এৰিয়াতে পেট শ্বপ আহি গৈছে এতিয়া আগতে ইয়াতে পেট শ্বপ নাছিলে চ' মানে গুৱাহাটীলৈকে ল'ব যাব লাগিছিলে আৰু দামত কিনিব লাগে ইহঁতৰ ইয়াতে খুব কম প্ৰাইচত ভাল ভাল ব্ৰিড পোৱা যায় আৰু একদম পিয়ৰ ব্ৰিডো পোৱা যায় এতিয়া যোনবিলাকে মানে বক অঞ্চলৰ ওচৰত থাকে তাহাঁতে মই ডিছক্ৰিপশ্যনত ইহঁতৰ নাম্বাৰ দিম ইহঁতৰ নাম্বাৰত কণ্টেক্ট কৰি আপোনাৰ মন পচন্দৰ পাপি পাই যাব আপোনালোকে পুৰা কিউট হয় এতিয়া মানে বাইদেউ এইটো চিলেক্ট কৰিছে তো মই এতিয়া হেণ্ড অভাৰ কৰিম এইটো পোৱালি যাতে ডাঙৰ হ'লে দেখা পাওঁ আশা কৰিলোঁ ফিমেল বাচ্চা হয় চাই লওক আৰু এইজনী বাইদেউ ব্লগাৰ প্লাছ কাষ্টমাৰ মোৰ নিউ পাপিটো আপোনালোকক কেনেকুৱা লাগিছে ভিডিঅ'ত কমেণ্টত জনাই দিব প্লিজ এইটো চাওক Say hi. Say hi. Hi. So finally, মই এইটো পাপি লৈ ললো আজি বহুত ভাল লাগিলে আপোনালোকক যদি পাপি লাগে ইহঁতক কণ্টেক্ট কৰিব এও হৈছে পাৰস আৰু এও আজাদ চ' ইহঁতৰ কণ্টেক্ট ডিটেইলছখিনি মই মোৰ ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে পাই যাব আৰু ইয়াতে বেলেগ বেলেগ ব্ৰিডৰ পাপি পায় কোৱাচোন ব্ৰিডৰ পাপি মানে আপোনাৰ যিকোনো ব্ৰিড লাগে অৰ্ডাৰত আহি যাব অন ষ্টক নাথাকিলেও অৰ্ডাৰত আমি আনি দিয়াৰ চেষ্টা কৰোঁ আৰু লগতে যিমান পাৰোঁ সোনকালে ৰেছপন্স কৰাৰ চেষ্টা কৰোঁ আৰু লগতে মানে আপোনাৰ ক'ব গ'লে কোৱালিটি লৈ পেলাই মানে বেষ্ট দিব পাৰোঁ আৰু চ' গুৱাহাটীতো আমাৰ এটা ষ্টকিং প্লেচ আছে এইটো আপোনাৰ হেৰি লখৰা হয় NEF কলেজৰ আগত তো তাতে ডাইৰেক্ট ক্লাইণ্ট ভিজিট কৰে আমাৰ ইয়াতে বকত মানে জাষ্ট আমাৰ ঘৰতো মানে ষ্টকিং কৰোঁ তো দুধনৈ ইফালে মানে মানুহবোৰ মানে একচুৱেলি যাই নাপায় তালৈকে সেইকাৰণে ৰিচৰ কাৰণে মানে জাষ্ট এটা মানে বাইদেৱে অলপমান হেল্প কৰি দিলে আৰু মানে তেওঁ এটা পাপি লৈছে আমাৰ পৰা চ' বাইদেউ পাপিটো আপোনাক ভাল লাগিছে নাই হয় বহুত ভাল লাগিছে তো এনেকুৱা টাইপৰ মানে পাপি বহুত আছে মানে চ' আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে আজি প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল আচ্ছা বাইদেউৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব আৰু বাইদেউৰ থ্ৰু দি যদি কোনোবা আহি আছে ঠিক আছে ফ্ৰী গিফ্ট দিয়া হ'ব হয়তো ডগ ফুড নহ'লে বেল্ট তো কিবা এচেচৰিজ নহ'লে কিবা এটা দিয়া হ'ব খালি ক'লে হ'ল কি মোক বাইদেউৰ চেনেলৰ পৰা আহিছোঁ আৰু বাইদেউৰ চেনেল ছাবস্ক্ৰাইব কৰিলেহে আপোনালোকে গিফ্টটো পাব শ্ব' কৰিব লাগিব এইটো আৰু আপোনালোকক যদি পাপি লাগে মোক কমেণ্ট কৰিব নহ'লে বা ইহঁতৰ কণ্টেক্টছখিনিতো মই দিয়ে দিম চ' ঠিক আছে নহ'লে